সো হেল্ল' এভৰিৱান, তুমি যদি এইবাৰ এছ এছ এল চি 2027 দিবা, এছ এছ এল চি 2027 দিবা, তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। এতিয়া কথাটো হ'ল কি, এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ যিটো তোমালোকৰ এছামিছৰ চেপ্টাৰ নম্বৰ 1 আছে বৰগীত, এই বৰগীতৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাশ্যন কৰিম। যিবিলাক কুৱেশ্যন আনচাৰ তোমালোকৰ এইবাৰ মেট্ৰিকত অহাৰ খুব চান্স আছে, আৰু কোনবিলাক কুৱেশ্যনছ মেট্ৰিকত আহিছিল আগে পিছে, সেইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আমি গোটেইবিলাক আমি আলোচনা কৰিম, কোনবিলাক ইম্পৰ্টেণ্ট হ'ব এইবাৰৰ বাবে। চ' এই গোটেইবিলাক আমি এইটো ভিডিঅ'তে আমি ডিছকাশ্যন কৰিম। তোমালোকে চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ এই যিটো তোমালোকৰ চেনেল আছে, এই চেনেলটো বহুত তোমালোকক হেল্প কৰিব মেট্ৰিক পৰীক্ষাৰ বাবে। এতিয়া কথাটো হ'ল, বলা আমি এটা এটাকৈ প্ৰশ্ন আলোচনা কৰিম, কোনবিলাক কুৱেশ্যনছ তোমালোকৰ মেট্ৰিকত আহে, কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহে। এতিয়া প্ৰথমতে তোমালোকৰ এটা কুৱেশ্যন তোমালোকে চোৱা, যে বৰগীতটো কোনে লিখিছিল। এই কুৱেশ্যনটো কিন্তু 2022 আৰু 25ত কিন্তু আহিছিল। এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰ উত্তৰটো হ'ব শ্ৰী শ্ৰী মাধৱদেৱ। এই কুৱেশ্যনৰ এনচাৰটো তোমালোকে মুখস্থ কৰি থবা, যে 2022 আৰু 25 চনত কিন্তু আহিছিল। এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন তোমালোকৰ। তাৰপিছত আৰু তোমালোকৰ জন্মটো চাই থবা, যিটো তোমালোকৰ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মটো 1489 চনত জন্ম হৈছিল। তাৰপিছত তোমালোকৰ আৰু কেইটামান আখ্যানমূলক ৰচনা কেতিয়াবা সুধি দিব পাৰে, যে শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনা তোমালোকে লিখি দিব পাৰা, ৰাজহৈ কাব্য, আদিকাণ্ড, ৰামায়ণ। কেতিয়াবা তত্ত্বমূলক ৰচনা এটা সুধি দিব পাৰে, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। তোমালোকে এইবিলাক মুখস্থ কৰি থবা। ইয়াৰ পৰা তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব। নাট, অৰ্জুন মঞ্জন বা দধি মদন, এইটো আহিব পাৰে ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। ঝুমুৰা, চুৰধৰা, পিম্পৰা গছোৱা, ভূমি লুটোৱা, ভোজন বিহাৰ। এতিয়া কথাটো হ'ল কি, আমি অনুশীলনত ডাইৰেক্টলি গুচি যাওঁ। ডাইৰেক্টলি গুচি যোৱাৰ আগতে অনুশীলনত যাম, কিন্তু এটা কথা মনত ৰাখিবা তোমালোকে, এইটো যিটো মুখপা, ইয়াৰ অৰ্থটো আহিছিল 2023 চনত। এইটো মুখস্থ কৰি থ'ব তোমালোকে। ইয়াৰ অৰ্থটো হ'ল মায়াৰ বন্ধন। মুখপা শব্দটোৰ অৰ্থ কি, এইটো হ'ব মায়াৰ বন্ধন। ঠিক আছে, এইটো হ'ল ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। তাৰপিছত বৰগীতৰ লক্ষণ কেতিয়াবা সুধি দিব পাৰে, বৰগীতৰ লক্ষণসমূহ লিখা, বা বৰগীতৰ দুটা লক্ষণ লিখা বা এটা লক্ষণ লিখা। তোমালোকে মুখস্থ কৰি থৈ দিবা 2-3টামান, যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, বৰগীতৰ ভাষা ব্ৰজাৱলী। কেতিয়াবা এনেকুৱা টাইপৰ কুৱেশ্যন আহি যায়, আগে পিছে আহিছিল, তোমালোকে মুখস্থ কৰি থবা। তাৰপিছত 2017 চনত কিন্তু এটা কুৱেশ্যন আহিছিল, যে ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখা। মই তোমালোকক দেখাম কুৱেশ্যনবিলাক, ইয়াৰ আগতে মই ডিছকাছ কৰি লওঁ, তাৰপিছত দেখাম যে 2017 চনত এইটো আহিছে ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখিবলৈ। মোৰ টকা টাইপৰ আহিছিল। 2 মাৰ্কছ না 3 মাৰ্কছে আছিল, মোৰ ইমান ডাইৰেক্টলি মুখস্থ নাই। 2 মাৰ্কছমান থাকিব। চ' এইখিনি তোমালোকে পেৰেগ্ৰাফটো মুখস্থ কৰিবা, এই পেৰেগ্ৰাফটো তোমালোকে লিখি দিবা। ধুনীয়াকৈ তোমালোকে 2 মাৰ্কছ আৰামছে পাই যাবা। এতিয়া কথাটো হ'ল, প্ৰথমতে আমি চাই লওঁ যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল আমাৰ ফাইনেল পৰীক্ষাত মেট্ৰিকত। চ' ফাইনেল 2025ত আহিছিল তোমাৰ পাঠ্যপুথিৰ বৰগীতটো কোনে ৰচনা কৰে, শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা কৰা। এইটো 2017 চনত এই কুৱেশ্যনটো 2017 চনত এই কুৱেশ্যনটো আহিছিল। 25 চনত কিন্তু এইটো আহিছিল, আৰু তোমালোকৰ 17 চনত এই কুৱেশ্যনটো আহিছে ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি চমু টোকা লিখা। এইটো মই অলৰেডি কৈছোঁৱেই, তোমালোকে চাবা। এয়া চোৱা ফাইনেল 17, এইটো কিতাপৰ পৰা লিখিবা। তাৰপিছত তোমালোকৰ 2020 চনত এটা কুৱেশ্যন আহিছিল, তোমাৰ ব্যাখ্যা কৰা। এইটো ব্যাখ্যা কৰিব দিছিল বৰগীতৰ পৰা। এইটো চোৱা, যে তোমাৰ চৰণ দুই মোৰ মুখা ধন, ভকত জনের নিজ তুমি হে জীৱন। এইটো ফাইনেল 20ত আহিছিল, 2020 চনত আহিছিল। তাৰপিছত আৰু কি কুৱেশ্যন আহিছিল আমি চাওঁ। 2024ত এইটো এটা শ্বৰ্ট কুৱেশ্যন সুধিছিল, যে কি মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে। এইটো চোৱা, এইটো তোমালোকৰ 2024 চনত সুধিছিল। এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। তাৰপিছত তোমালোকৰ আৰু কি সুধিছিল তোমালোকে চাই লোৱা, যে মুখমাহ কি, মুখমাহ মায়াৰ বন্ধন। এইটো মই অলৰেডি কৈছোঁৱেই, 2023 চনত আহিছিল। মই কিতাপত দেখাই দিছোঁৱেই। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। তাৰপিছত তোমালোকৰ প্ৰশ্ন আৰু এটা সুধিছিল 2022 চনত, এইটো সুধিছিল ফাইনেল পৰীক্ষাত আহিছিল মেট্ৰিকৰ। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো কোনে ৰচনা কৰা, এইটো ৰচনা কৰা শ্ৰী শ্ৰী মাধৱদেৱটো তোমালোকে জানাই। চ' এইটো তোমালোকে মুখস্থ কৰি থৈ দিবা, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তোমালোকৰ 2016 আৰু 19ত এই কুৱেশ্যনটো আহিছিল, যে কোনটো তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। এইটো কিন্তু শ্ৰীকৃষ্ণক সম্বোধন কৰিছিল। এইটো কিন্তু ইম্পৰ্টেণ্ট এটা কুৱেশ্যন তোমালোকৰ ফাইনেল 16 আৰু 19ত মানে 19ত আহিছিল। ৰিপিটেড কুৱেশ্যন হয়, মষ্ট ৰিপিটেড কুৱেশ্যন হয়। তাৰপিছত বৰগীতটি কি ৰাগত বন্ধা, তাৰপিছত এইটো বসন্ত ৰাগত বন্ধা। বসন্ত ৰাগত মানে ফাইনেল 17ত আহিছিল, 2017 চনত আহিছিল। তাৰপিছত মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি, এইটো 2018 চনত আহিছিল।
এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 20 চনত এইটো আহিছিল। তোমালোকে প্ৰিভিয়াছ ইয়াৰ যিখিনি দেখাই আছোঁ এই গোটেইখিনি তোমালোকে চাবা, ইয়াৰ পৰাই তোমালোকৰ ফাইনেলত আহিব 2027ত। তোমালোকে এই গোটেইখিনি মুখস্থ কৰিবা। হনক হনন্ত যোগী যাহাকো ধ্যায়, হনক হনন্ত আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? এইটো হ'ল এইটো তোমালোকৰ 2020 চনত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত এতিয়া কথাটো আৰু কি সুধিছিল তোমালোকৰ ফাইনেল 2017ত এইটো কুৱেশ্যন আহিছিল। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এইটো তোমালোক কিতাপৰ কুৱেশ্যনে এইটো হয়। চ' এক চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া, এইটো যিটো ক আছে ইয়াৰ এইটোৱেই প্ৰশ্ন, এইটোৱেই যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এইটো 2017 চনত আহিছিল। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আৰু তোমালোকৰ এইটো যিটো আৰু এটা খ নম্বৰ কুৱেশ্যন আছে চোৱা, যে হনক হনন্ত যোগী যাহাকো ধ্যায়, এইটো 2020 চনত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। হনক হনন্ত আদি যোগীসকলে কাক ধ্যান কৰি বুলি কৈছে? ঠিক আছে। তাৰপিছত তোমাৰ বাদ্য বৰগীতটো কোনে ৰচনা কৰিছে? এইটো ক'লোৱে অলৰেডি। তাৰপিছত মুখপাক কি? এইটো ইম্পৰ্টেণ্ট। বৰগীতটো কিৰ আগত বন্ধ? বসন্তৰ আগত বন্ধ, এইটো ইম্পৰ্টেণ্ট। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? অলৰেডি এইবিলাক কৈছোৱেই, ইম্পৰ্টেণ্ট আছে এইবিলাক। তাৰপিছত বৰগীতটোৰ মূল ভাৱ লিখা, এইটো 2022 চনত আহিছিল, মূল ভাৱ লিখিব দিছিল, তোমালোকে চাবা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকৰ কিতাপৰ আৰু এটা কুৱেশ্যন আছে চোৱা, 5 নম্বৰ যিটো কুৱেশ্যন আছে, হনক হনন্ত যোগী যাহাকো ধ্যায়, সকলে নিগমে যাক বিচাৰি নাপায়, এইটো হ'ল তাৎপৰ্য বিচাৰ কৰা 2019 চনত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু কিতাপ আমি চাই লওঁ ইয়াত আৰু কোনবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছিল আমাৰ বৰগীতৰ পৰা ফাইনেলত। চ' তোমালোকৰ চোৱা, মই অলৰেডি কৈছোঁ যে বৰগীতৰ লক্ষণসমূহ তোমালোকে চাবা। চ' বৰগীতৰ লক্ষণসমূহ ভেৰি ইম্পৰ্টেণ্ট। কিহৰ কাৰণে চোৱা, এইটো 2022, 16 আৰু 18 চনত সুধিছিল যে বৰগীতৰ দুটা লক্ষণ লিখা, তোমালোকে দুটা লক্ষণ লিখা। এইটো কিতাপত চোৱা, তোমালোকে লক্ষণসমূহ চাই থৈ দিবা যে বৰগীতৰ লক্ষণ, এইটো যিটো তোমালোকে বৰগীতৰ লক্ষণসমূহ আছে দুটামান চাই থৈ দিবা। এইটো 2022, 16, 18ত আহিছিল, ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 22, 16, 18 চনত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এইটো চাবা, বৰগীতৰ লক্ষণসমূহ তোমালোকে চাই থৈ দিবা। তাৰপিছত আৰু আহিছিল তোমালোকৰ ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নৱবন্ধ সীমা, অধমে জানিব কেনে তোমাৰ মহিমা, এইটো 2018 চনত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 2018 চনত আহিছিল। এইটো যিটো তোমালোকৰ 1 নম্বৰ যিটো আছে, জানিব তোমাৰ 2018 চনত আহিছিল। এইটো যিটো সহস্ৰ, এইটো 2018 চনত এই কুৱেশ্যনটো আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ চাবা। তাৰপিছত আৰু লগতে তোমালোকৰ কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি কি ভাগত ভাগ কৰিব পাৰি? এইটো উল্লেখ কৰা 2000 ফাইনেল 23 আৰু 20ত আহিছিল। 2020 আৰু 23 চনত এই কুৱেশ্যনটো আহিছিল, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ বাবে, তোমালোকে চাবা। এতিয়া কথাটো হ'ল কি, মই অলৰেডি কৈছোঁৱেই যে 2022 চনত আৰু এটা কুৱেশ্যন আহিছিল যে তোমাৰ পাঠ্যপুথিত থকা বৰগীতৰ মূলভাৱ লিখা, এইটো মই অলৰেডি কৈছোঁৱেই। এইটো 2022 চনত আহিছিল, মূলভাৱ লিখিব দিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাবা। তাৰপিছত 24 চনত কি সুধিছিল চোৱা ফাইনেলত, মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা। ঝুমুৰাসমূহৰ নাম লিখা, এইটো 2024 চনত সুধিছিল, ঝুমুৰাসমূহৰ নাম লিখা। চ' কিতাপত যদি মই দেখাই দিওঁ যে তোমালোকৰ ঝুমুৰাসমূহৰ নাম, কিতাপত যদি চোৱা, তোমালোকে চোৱা, ইয়াত চোৱা, এইটো 2024 চনত আহিছিল, ঝুমুৰাসমূহৰ নাম 2024 চনত আহিছিল। চুৰ ধৰা, পিম্পৰ গুচোৱা, ভূমি লুটোৱা, ভোজন বিহাৰ, দুটা লিখিব দিলে দুটা লিখিবা, তিনিটা লিখিব দিলে তিনিটা লিখিবা, বিশেষকৈ তোমালোকৰ দুটা আহে। তাৰপিছত তোমালোকৰ আৰু যিটো আছে, হনক হনন্ত যোগী যাহাকো ধ্যায়, অকল নিগমে যাক বিচাৰি নাপায়, ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় এনেদৰে কৈছে চমুকৈ আলোচনা কৰে? এইটো ফাইনেল 2019ত আহিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ বাবে, যে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাবা। চ' এইখিনিয়ে মানে আছিল ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমাৰ বৰগীতৰ পৰা। চ' বৰগীতৰ পৰা তোমালোকে এইখিনি কুৱেশ্যন, মই এই ভিডিঅ'ত কোৱা এইখিনি কুৱেশ্যনে তোমালোকে চাবা বৰগীতৰ পৰা। তাৰপিছত তোমালোকৰ আৰু নেক্সট চেপ্টাৰ আছে জিকিৰ। চ' জিকিৰৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম নেক্সট ভিডিঅ'ত, তোমালোকে কমেণ্ট কৰিবা, যদি কমেণ্ট কৰা তেনেহ'লে মই নেক্সট ভিডিঅ' লৈ আহিম। এতিয়া কথা হ'ল তোমালোকে বৰগীতৰ পৰা, যিটো তোমালোকৰ বৰগীত চেপ্টাৰ আছে, বৰগীত চেপ্টাৰৰ পৰা মই এইটো ভিডিঅ'ত কোৱা এই গোটেইখিনি তোমালোকে চাবা। ইয়াৰ পৰাই তোমালোকৰ 2027 চনত, যিটো তোমালোকে মেট্ৰিক 2027, SSLC 2027ত এইখিনিৰ পৰাই তোমালোকৰ আহিব, ইয়াৰ বাহিৰে আৰু এটা কুৱেশ্যনো নাহে, তোমালোকৰ এইখিনি পৰাই আহিব। তোমালোকে এইখিনি ধুনীয়াকৈ মুখস্থ কৰি ৰিভিজন কৰিবা, ধুনীয়াকৈ আগতে ফাৰ্ষ্টতে মুখস্থ কৰিবা, তাৰপিছত ৰিভিজন কৰিবা, তাৰপিছত তোমালোকৰ
এইখিনিৰ পৰাই তোমালোকৰ ফাইনেলত অহা দেখা যাব যে তোমালোকৰ 2027ত চ' এইখিনিয়ে তোমালোকে মুখস্থ কৰিবা ঠিক আছে তাৰপিছত নেক্সট মই জিকিৰ চেপ্টাৰটো লৈ আহিম জিকিৰ চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিম চ' তোমালোকে চেনেলৰ লগত জড়িত হৈ থাকিবা চেনেল নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ ৱাচিং